নমস্কাৰ নমস্কাৰ মই দুলাল আপোনালোক সকলোকে মোৰ এই চেনেল ডিএ সায়েন্সলৈ স্বাগতম জনাইছোঁ। তো ইতিমধ্যে সকলোৱে গমে পাইছে যে মোৰ এই চেনেল ডিএ সায়েন্সত ক্লাছ 9 আৰু ক্লাছ 10ৰ সায়েন্স এণ্ড মেথছ পঢ়াৰ কথা মই প্ৰথমতে এক্সপ্লেইন দিছিলোঁ। তো সেই হিচাপে মই ইতিমধ্যে ক্লাছ 10ৰ দুটা চেপ্টাৰ কমপ্লিট কৰিছোঁ, চেপ্টাৰ নাম্বাৰ 10 এণ্ড চেপ্টাৰ নাম্বাৰ 11, আৰু দুটাৰে সম্পূৰ্ণ PDF নোট মই ইয়াত প্ৰভাইড কৰি দিছোঁ। এতিয়াও যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'বিলাক বা এই চেনেলটো বিচাৰি পোৱা নাই, তোমালোকে DA সায়েন্স ইউটিউবত গৈ সাৰ্চ কৰিলে পাই যাবা। তাত ক্লাছবিলাক চিষ্টেমেটিকলি দিয়া আছে, তাত গৈ এটাকে চাই ধুনীয়াকৈ তাৰ পৰা উপকৃত হ'ব পাৰিবা। লগত আজি মই লৈ আহিছোঁ ক্লাছ 9ৰ সায়েন্সৰ ক্লাছ, আৰু 9ৰ সায়েন্সৰ প্ৰথমতে মই শিকাবলৈ যত্ন কৰিম কেমেষ্ট্ৰি পাৰ্টৰ চেপ্টাৰ নাম্বাৰ 4, এইটো হ'ল পৰমাণুৰ গঠন, স্ট্ৰাকচাৰ অফ দ্য এটম। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই ভিডিঅ'খন নতুনকৈ চাই আছা, তোমালোকক সকলোকে মই সাজেষ্ট কৰিম তোমালোকে এই চেনেল অৰ্থাৎ DA সায়েন্সখন ছাবস্ক্ৰাইব কৰি ল'ব পাৰা যদি নিয়মিতভাৱে চাব বিচাৰা। আৰু যিসকলে ইতিমধ্যে মোৰ এই চেনেল ছাবস্ক্ৰাইব কৰিছে আৰু নিয়মিতভাৱে চাই আছে, সেইসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আৰম্ভ কৰিম ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 4। এইখিনিতে মই কৈ দিওঁ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 9ৰ এই ক্লাছবিলাক যেতিয়া কৰিবা তোমালোকে ক্লাছবিলাক সৰুকৈ দিয়া হ'ব, 20 মিনিট 25 মিনিট বা 30 মিনিটৰ ভিতৰত কমপ্লিট কৰা হ'ব, নাইবা তাৰ কম সময়ৰ ভিতৰতো কৰা হ'ব। ভিডিঅ'বিলাক প্ৰথমে ভালকৈ চাই ল'বা, তাৰপিছত তোমালোকৰ টেক্সট বুক চাবা, অৰ্থাৎ মেইন কিতাপখন চাবা, ধুনীয়াকৈ পঢ়িবা, লিখি পঢ়িলে বাছ তোমালোকৰ কি হৈ যাব, চেপ্টাৰবিলাক ক্লিয়াৰ হৈ যাব। তো চোৱা, মই ইয়াত লিখি ৰাখিছোঁ ষ্ট্ৰাকচাৰ অফ দ্য এটম, পৰমাণুৰ গঠন। এইটো চেপ্টাৰ নাম্বাৰ 4, কোন ক্লাছৰ? ক্লাছ 9। তো প্ৰথমে চোৱা, ইয়াত লিখা হৈছে পৰমাণুৰ গঠন। এই কথাটো ইতিমধ্যে তোমালোকে চেপ্টাৰ নাম্বাৰ 3 তোমালোকে পাই আহিছা কি পৰমাণু কি। মই অলপ মনত কৰি দিব বিচাৰিছোঁ। চেপ্টাৰ নাম্বাৰ 3 পাইছিলে কি, যে পৰমাণুবিলাক পদাৰ্থৰ একোটা ক্ষুদ্ৰতম কণা, যাক আমি তাতকৈ আৰু সৰু অৱস্থালৈ কি কৰিব নোৱাৰোঁ, ভাগ কৰিব নোৱাৰোঁ। এইখিনি কথা পাই আহিছিলে। আৰু ডেল্টন নামৰ চাইণ্টিষ্টজনে তাত কৈছিল পৰমাণুবিলাক কি অবিভাজ্য কণা, যাক আমি তাতকৈ সৰু অৱস্থালৈ ভাগ কৰিব নোৱাৰোঁ, বা কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পৰমাণু এটাক আমি কি ধ্বংস কৰিব নোৱাৰোঁ বা নতুনকৈ সৃষ্টি কৰিব নোৱাৰোঁ। তাৰমানে পদাৰ্থৰ একোটা মৌলিক আধাৰ বুলি তাত কোৱা হৈছিল। কিন্তু আজি আমি সেই মৌলিক আধাৰটো কেনেকৈ গঠিত হয়, বা তাত আৰু বেলেগ কিবা কণিকা থাকে নেকি, এই বিষয়ে পঢ়িম। আৰু এই চেপ্টাৰটোৰ মূল কথা হ'ল এইখিনি। তো চোৱা, দেখা যাওক কি হয়। আৰু আজিৰ ভিডিঅ'টোত মই কমপ্লিট কৰিম ইলেক্ট্ৰন কি, প্ৰটন কি, কেনেল ৰশ্মি কি, আৰু লগত এটা থিয়ৰী কৰিম, সেইটো হ'ল থমছনৰ পৰমাণুৰ আৰ্হি। সকলোকে মই ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে আহ্বান কৰিছোঁ। অ'কে, তো প্ৰথমে চাম তোমালোকৰ পেজ নম্বৰ চাবা 46। ছাত্ৰ ছাত্ৰীসকল মন কৰিব কথাবিলাক। পেজ নম্বৰ 46 তাত পাবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা পেজ নম্বৰ 46, আৰু কণ্টেণ্ট দি আছে কি 4.1। তাত আছে চাবা পদাৰ্থত থকা আধানযুক্ত কণাবোৰ। ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম যে পদাৰ্থ এটাত কি থাকে, কিছুমান আধানযুক্ত কণা থাকে। এই কথাটো ছাপ'জ মই ধৰি লৈছোঁ এইটো এটা পদাৰ্থ। তোমালোকে ইয়াৰ আগৰ চেপ্টাৰত পাইছিলা পদাৰ্থবিলাক কি অনুপৰমাণু বা ক্ষুদ্ৰ কণিকাৰ দ্বাৰা কি এইবিলাক গঠিত হয়। এইবাৰ কথা হ'ল সেই কণিকাবিলাক যে পদাৰ্থত থকা আধানযুক্ত, ইয়াত কোনো আধান থাকে নেকি, যে আধানযুক্ত কণা থাকে নেকি। ইয়াৰ কাৰণে মই এটা ঘটনা তোমালোকক ক'বলৈ বিচাৰিছোঁ। চোৱা, আমি যেতিয়া শুকান চুলিবিলাক এটা ফণীৰ সহায়ত ফণিয়াওঁ, আৰু সেই ফণীটো যদি সৰু কাগজৰ টুকুৰা ওচৰত লৈ যোৱা যায়, দেখা যায় কি যে ফণীটোৱে সৰু কাগজৰ টুকুৰাবিলাক আকৰ্ষণ কৰে। ইয়াৰ মিনিং কি, সেই ফণীটোত থকা কণিকাবিলাক কি হয়, কিছু পৰিমাণে আহিত হয়। এই কথাটোৰ আধাৰতে যে থমছন নামৰ চাইণ্টিষ্ট এজনে কি কৰিছিল, 1900 চনতে এটা আধানযুক্ত কণিকাৰ কথা কৈছিল, যোনটো কি থাকে পৰমাণুৰ ভিতৰ ভাগত থাকে। এই কথাটো তোমালোকক লাগিব যে থমছন কি কৰিছিল,
যে থমসন নামৰ সাইন্টিষ্ট এজনে 1900 চনতে কৈছিল কি যে পৰমাণু বৰ বা পৰমাণুৰ ভিতৰত কি থাকে এটা উপপাৰমাণবিক কণা বা আধানৰ দ্বাৰা গঠিত হয় যাক এও নাম কি কৈছিল ইলেক্ট্ৰন যাক এও নাম কি দিছিল ইলেক্ট্ৰন মনত ৰাখিবা কিমান চনত যে 1900 চনতে যে থমসন নামৰ সাইন্টিষ্টজনে কৈছিল কি পৰমাণু এটাৰ ভিতৰত কমপক্ষে এটা বেলেগ কি থাকে উপপাৰমাণবিক কণা থাকে যাৰ নাম হৈছে কি ইলেক্ট্ৰন হ'ব লগত আৰু এটা কথা আহিব এই কথাখিনি কোৱাৰ আগত 1886 অৰ্থাৎ 1886 চনতে ই গোল্ড ষ্টেইন নামটো মনত ৰাখিবা গোল্ড ষ্টেইন মই ইংলিছতো লিখিছো ই গোল্ড ষ্টেইন নামৰ সাইন্টিষ্ট এজনে তেওঁ কৰা পৰীক্ষাত এটা বস্তু ধৰা পেলাইছিল এইটো কি যে গেছৰ বিদ্যুৎ মক্ষণত এবিধ বিকিৰিত ৰশ্মিত ধৰা পেলাইছিল আৰু এই ৰশ্মিবিলাক কি আছিল ধনাত্মকভাৱে আহিত আছিল এই আহিত ৰশ্মিবিলাককে কি কোৱা হৈছিল এটা নাম কৈছিল সেইটো কোৱা হয় কেনেল ৰশ্মি এই কথাটো লাগিব এইটো এই কাৰণেই কৈছো এইটোৰ পিছত ৰিলেটেড আছে ভালকে শুনি লোৱা প্ৰথমে 1900 চনৰ কথা কৈছো এটো কৈছিল কোনে যে থমসন কি আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰন আৰু 1886 গোল্ড ষ্টেইন এও কি কৰিছিল এটা বিকিৰিত ৰশ্মি পাইছিল যাৰ আধান আছিল ধনাত্মক আৰু তাক কি কোৱা হৈছিল কেনেল ৰশ্মি বুলি এও কি কৰিছিল অভিহিত কৰিছিল এই পৰীক্ষাটোৰ ফলস্বৰূপে ইয়াত বেলেগ এটা কণিকা পোৱা গৈছিল এটো কোৱা হৈছিল কি প্ৰটন যে এই পৰীক্ষাটোৰ ফলস্বৰূপে শেষত গৈ এটা কণা পোৱা গৈছিল এটোৰ নাম আছিল কি প্ৰটন এইটো ক'ত থাকে পৰমাণুবিলাকৰ ভিতৰত অৰ্থাৎ উপপাৰমাণবিক কণা এইটো এটা ইলেক্ট্ৰন আৰু এইটো এটা হল প্ৰটন হ'ব দুটা পালো এটা দিছিল কোনে যে থমসন আৰু এটা দিছিল কি ই গোল্ড ষ্টেইন হ'ব এইবাৰ চোৱা ইয়াত মই ৰাখিছো চোৱা ইলেক্ট্ৰন ইয়াত ৰাখিলো প্ৰটন এবাৰ আমি ইলেক্ট্ৰন আৰু প্ৰটনৰ বিষয়ে পঢ়িম ইলেক্ট্ৰন যেটো ইয়াক সাধাৰণতে কি কৰা হয় ই মাইনাস আখৰৰ দ্বাৰা বুজোৱা হয় আৰু যেটো প্ৰটন ইয়াক বুজোৱা হয় পি প্লাস বা সিম্পল পিৰ দ্বাৰা বুজোৱা হয় বুজিছে ইয়াৰ আধান হৈছে -1 আৰু ইয়াৰ আধান হৈছে কি +1 মনত ৰাখিবা কি কৈছো ইলেক্ট্ৰনৰ আধান -1 প্ৰটনৰ আধান কিমান +1 ইয়াৰ ভৰ প্ৰায় নাইয়েই মানে অতিকৈ কম কিন্তু প্ৰটনৰ ভৰ কিমান ইয়াৰ ভৰ ইলেক্ট্ৰনৰ ভৰৰ 2000 গুণ বেছি বা 2000 গুণ বুলি কোৱা হয় লগত ইয়াৰ ভৰক কি কোৱা হয় আৰু এটাৰ নাম আছে এক একক বুলি কোৱা হয় কাৰ ভৰক যে প্ৰটনৰ ভৰক এক একক বুলি কোৱা হয় আৰু ইলেক্ট্ৰনৰ কি কোৱা হয় ভৰ প্ৰায় নাই বুলি আমি মনত ৰাখিব লাগিব বুজিছে আমি কি পালো ইলেক্ট্ৰন আৰু প্ৰটন দুটা উপপাৰমাণবিক কণা পাইছো এই দুটা ক'ত থাকে পৰমাণুৰ ভিতৰত সাপোজ মই ধৰি লৈছো এটো এটা পৰমাণু ইয়াৰ ভিতৰত কি আছে এটা হল ইলেক্ট্ৰন আৰু এটা হল কি প্ৰটন ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল যে থমসন প্ৰটনক কোনে আৱিষ্কাৰ কৰিছিল যে ই গোল্ড ষ্টেইন এটো ক্লিয়াৰ তোমালোকৰ কোৰ্সত নাই যদিও এটো তোমালোকে পিছত গৈ ক্লিয়াৰ হ'ব যে ই গোল্ড ষ্টেইনে প্ৰথমে কি কৰিছিল প্ৰটনৰ ধাৰণাটো লৈ আহিছিল শেষত গৈ বেলেগ সাইন্টিষ্টে ইয়াৰ ক্ৰেডিটটো পায় সেইটো বাৰু বেলেগ কথা আমাৰ হিষ্ট্ৰীটো ইমান নালাগে যে আমি কি কলো প্ৰটন আৰু ইলেক্ট্ৰন হ'ব এইবাৰ ইয়াত আৰু এটা কথা মনত ৰাখিব লাগিব যে পৰমাণু এটা প্ৰটনটো কি থাকে একেবাৰে অন্তৰ্ভাগত অৰ্থাৎ ভিতৰ ভাগত যাক কোৱা হয় কিন্তু ইলেক্ট্ৰন বিলাক ভিতৰত থাকে যদিও ইয়াক আমি কি কৰিব পাৰো ইচ্ছা অনুযায়ী বাহিৰ কৰি লৈ আহিব পাৰো
বাস ফার্স্ট পার্টত অর্থাৎ পেজ নম্বৰ 46ত জানিবলগীয়া কথা তোমালোকে এইখিনিয়ে মই আকৌ কৈ দিছোঁ কি যে তোমালোকে ক্লাছ চেপ্টাৰ নম্বৰ 3 যিখিনি কথা পাই আছিলা যে পৰমাণুবিলাক ক্ষুদ্ৰতম কণা যাক আমি কি কৰিব নোৱাৰোঁ আৰু ভাগ কৰিব নোৱাৰোঁ এই কথাটো সম্পূৰ্ণ শুদ্ধ নহয় কিয় শুদ্ধ নহয় সেই পৰমাণুবিলাকতো কিছুমান কি থাকে উপপাৰমাণৱিক কণা থাকে তাৰে দুটা উপপাৰমাণৱিক কণা আমি ইতিমধ্যে পাইছোঁ এটা হ'ল ইলেক্ট্ৰন এটা হ'ল প্ৰটন ইলেক্ট্ৰনক কি আখৰৰ দ্বাৰা বুজোৱা হয় ই প্ৰটনক কি আখৰৰ দ্বাৰা বুজোৱা হয় পিৰ দ্বাৰা বুজোৱা হয় ইলেক্ট্ৰনৰ আধান কিমান -1 প্ৰটনৰ কিমান +1 ইলেক্ট্ৰনৰ ভৰ প্ৰায় নাই কিন্তু প্ৰটনৰ ভৰ সেই ইলেক্ট্ৰনৰ ভৰৰ 2000 গুণ বেছি ইলেক্ট্ৰনবিলাক তুলনামূলকভাৱে পৰমাণু এটাৰ একেবাৰে অন্তৰ্ভাগত নাথাকি বাহিৰত থাকে বাট প্ৰটনটো একেবাৰে অন্তৰ্ভাগত বা সেন্টাৰ পয়েন্টত থাকে বুলি আমি ক'ব পাৰোঁ বুজিছে এইবাৰ আহিম আমি পেজ নম্বৰ 47 পেজ নম্বৰ 47 যদি চোৱা তোমালোকে চাবা প্ৰথমে তাত কি আছে দুটা প্ৰশ্ন দিয়া আছে ফাৰ্স্ট প্ৰশ্নটো হ'ল ফার্স্ট কোশ্চেনটো চোৱা তোমালোকৰ স্ক্ৰিনত আহিছে যে কোশ্চেন নম্বৰ 1 আছে কি কেনেল ৰশ্মি কি বুঝে কেনেল ৰশ্মি কি লিখিবা যে ই গোল্ডষ্টেইন নামৰ সাইন্টিষ্ট এজনে 1886 চনতে গেছৰ বিদ্যুৎ মক্ষণত এবিধ বিকিৰিত ৰশ্মি দেখিবলৈ পায় আৰু এই ৰশ্মিটো আছিল কি ধনাত্মকভাৱে আহিত ইয়াকে কেনেল ৰশ্মি বুলি কোৱা হয় মই কথাখিনি আকৌ এবাৰ কৈ দিছো যে ই গোল্ডষ্টেইন নামৰ সাইন্টিষ্ট এজনে 1886 চনত গেছৰ বিদ্যুৎ মক্ষণত এবিধ বিকিৰিত ৰশ্মি দেখিবলৈ পায় আৰু ই আছিল কি ধনাত্মকভাৱে আহিত ইয়াকে কেনেল ৰশ্মি বুলি কোৱা হয় এটো হল নাম্বাৰ 1 নিশ্চয় বুজি পাইছা কথাখিনি নাম্বাৰ 2 টু কি আছে চোৱা নাম্বাৰ 2 কোশ্চেনটো তোমালোকৰ স্ক্ৰিনত ইতিমধ্যে আহিছে নাম্বাৰ 2 কোশ্চেনটো চাই লোৱা যে পৰমাণু এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ইয়াত কৈছে কি যে এটা পৰমাণু যদি এটা ইলেক্ট্ৰন আৰু এটা প্ৰটন থাকে চোৱা এইটো এটা পৰমাণু ইয়াত কি আছে এটা ইলেক্ট্ৰন আৰু কি আছে এটা আছে প্রোটন শর্টকাটে লিখা হয়েছে ইলেকট্রন প্রোটন আমি জানো কি ইলেকট্রনের আধান -1 প্রোটনের আধান +1 দুটা কি সমান সমান কিন্তু বিপরীত আধান বিপরীত কি চিহ্নযুক্ত যে ইলেকট্রন আৰু প্রোটনের আধান সমান কিন্তু বিপরীত চিহ্নযুক্ত যেটুকে সমান সমান এটু কি হ'ব বৈদ্যুতিকভাৱে প্ৰথম অৰ্থাৎ কোনো ধৰণৰ আধান বহন নকৰে তো ইয়াৰ এনসার কি হ'ব কোনো ধৰণৰ আধান বহন নকৰে বুজি পাইছা কথাখিনি এই কোশ্চেনটো আৰু ক্লিয়াৰ হ'বলৈ হলে তোমালোকে পিছৰখিনি পঢ়িব লাগিব তোমালোকে পিছলৈকে চাই থাকা এটো কি হৈ যাব ক্লিয়াৰ হৈ যাব এইবাৰ আমি আহিম 4.2 পেজ নম্বৰ 47 আহিম কত 4.2 কন্টেন্ট ইয়াত কি আছে পৰমাণুৰ গঠন সম্পৰ্কে পঢ়িবলৈ হলে 4.2 ইয়াত ফাৰ্স্ট এটা থিওৰি আহিব এইটো কোৱা হয় ফাৰ্স্ট কোৱা হ'ব কি জে থমসনৰ পৰমাণুৰ আৰ্হি তাৰমানে আমি কি পঢ়িবলৈ গৈ আছো যে পৰমাণুবিলাকত যে উপপাৰমাণৱিক কণা থাকে ইলেক্ট্ৰন আৰু প্ৰটন এই কথাবিলাক বেলেগ সাইন্টিষ্টসকলে বেলেগ ধৰণে কি কৈছিল প্ৰথমতে ব্যাখ্যা কৰিছিল তাৰে প্ৰথম সাইন্টিষ্টৰ নাম মই ইয়াত লিখিছো জে থমসন মানে আমি ইয়াত শিকিব লাগিব কি এতিয়া যে জে থমসনৰ মতে পৰমাণু এটা কি আছিল পৰীক্ষাত খুব আহে এইটো according to J Thomson what is the structure of an atom তাৰমানে আমি কি কৈছো জে থমসনৰ মতে পৰমাণুটো কি ধৰণৰ আছে মনত ৰাখিবা জে থমসনে মই প্ৰথমে কাহিনীটো কৈ দিছো জে থমসন নামৰ সাইন্টিষ্টনে কি কৰিছিল পৰমাণু এটাক তৰমুজৰ লগত তুলনা কৰিছিল দ্যাট ইজ ৱাটাৰমেলনটো নিশ্চয় সকলোৱে জানা এই গৰম দিনত তোমালোকে খোৱা যায় ৱাটাৰমেলন সেই তাৰ লগত তুলনা কৰিছিল আৰু তাৰ যেটো লাল পোৰশন আমি যেটো খাও এটো কৈছিল কি এটা ধনাত্মকভাৱে আহিত গোলক যাৰ অন্তৰ্ভাগত কি থাকে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন বিলাক কি থাকে সোমাই থাকে যাক তুলনা কৰিছিল তৰমুজৰ গুটি বা সিড বা এই সৰু কণিকা বিলাকক তো ইয়াত যদি মই আঁকি লও চোৱা এইটো যদি কও
তৰমুজ এটা লৈছোঁ মই ইয়াক, যাক কোৱা হয় ৱাটাৰমেলন। এইটো এটা তৰমুজ, ইয়াৰ ভিতৰত কি থাকে? এনেকুৱা গুটিবিলাক থাকে, থাকে না নাই? থাকে। সেই ৱাটাৰমেলনৰ লগত তুলনা কৰি কৈছিল কি এই ডাঙৰ পৰ্চনটো আছিল কি ধনাত্মক, পজিটিভ, আৰু এই ভিতৰত যিবিলাক থাকে এইবিলাক হ'ল ঋণাত্মক। এইটোক কৈছে কি ধনাত্মকভাৱে আহিত এটা গোলক কোন, যাক কোৱা হৈছিল এইটো পৰমাণুটো আৰু ইলেক্ট্ৰনবিলাক ক'ত সোমাই থাকে? এই ধনাত্মকভাৱে আহিত গোলকটোৰ ভিতৰত ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাক কি থাকে? সোমাই থাকে বুলি কৈছিল। যদি পৰীক্ষাত আহে তোমালোকৰ যে থমছনৰ পৰমাণুৰ যে থমছনৰ মতে পৰমাণুৰ গঠন চিত্ৰটো অংকন কৰা, তো এই এনেকৈ আঁকিলেই হ'ব। মই এইবাৰ গঠনটো দেখুৱাই দিছোঁ। এইমাত্ৰ কোৱা গঠনটো হ'ল তৰমুজৰ লগত তুলনা কৰিছিল। এইবাৰ এওঁ কৈছিল কি এইটো হ'ল তোমালোকৰ পেজ নম্বৰ 47ত চাবা। এইটো এই ডাঙৰ গোলকটোক কৈছে কি এওঁ ধনাত্মক গোলক, আৰু ইয়াৰ ভিতৰত এনেকুৱা সৰু সৰু মাইনাছ এনেকুৱা কি পাবা, এইবিলাকক এওঁ কৈছিল কি ইলেক্ট্ৰন। চোৱা, ধনাত্মকভাৱে আহিত এটা গোলকক এওঁ কৈছিল কি এটা পৰমাণু, অৰ্থাৎ এইটো হ'ল এটা পৰমাণু, ইয়াৰ ভিতৰত কি থাকে? ইলেক্ট্ৰনবিলাক সোমাই থাকে। এইটো আছিল কি থমছনৰ পৰমাণুৰ আৰ্হি। তাৰমানে এইটো আমি লিখিম চিত্ৰ কি থমছনৰ মতে এইটো কি পৰমাণুৰ গঠন। নিশ্চয় বুজিছে? যদি ভিডিঅ'টো ভাল লাগে তোমালোকে এটা লাইক কৰিবলৈ নাপাহৰিবা। যিসকলে চাই আছা যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিয়া, হ'ব। আৰু ইয়াৰ পিছত আমি শিকিম যে থমছনৰ পৰমাণুৰ আৰ্হিৰ দুটা কি আছে? চৰ্ত আছে, অৰ্থাৎ দুটা এওঁ কি কৈছিল? স্বীকাৰ্য আগবঢ়াইছিল। ইয়াৰে এই দুটাও লাগিব তোমালোকৰ। এই দুটা ইতিমধ্যে তোমালোকৰ স্ক্ৰীণত আহিছে, চোৱা। যে থমছনৰ পৰমাণুৰ আৰ্হি দুটা গৈছিল। নাম্বাৰ 1 এইটোৱে যে থমছনৰ মতে পৰমাণুটো এটা ধনাত্মকভাৱে আহিত গোলক, যাৰ অন্তৰ্ভাগত কি থাকে? ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাক সোমাই থাকে। এইটো হ'ল নাম্বাৰ 1। নাম্বাৰ 2 আছিল কি ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ হোৱা বাবেই পৰমাণু এটা কি বৈদ্যুতিকভাৱে প্ৰসম। এইটো হ'ল নাম্বাৰ 2। পৰীক্ষাত ইয়াত কুৱেশ্যন হয় যে থমছনৰ পৰমাণুৰ আৰ্হিৰ চৰ্ত দুটা কি কি? কথা বুজি পাইছা? যে থমছনৰ মতে পৰমাণুটো কি আছিল? তাত দুটা স্বীকাৰ্য কৈছে। নাম্বাৰ 1 আছিল কি যে পৰমাণুটো ধনাত্মকভাৱে আহিত এটা গোলক, যাৰ অন্তৰ্ভাগত কি থাকে? ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাক সোমাই থাকে। এণ্ড নাম্বাৰ 2 ঋণাত্মক আৰু ধনাত্মক আধানৰ পৰিমাণ সমান হোৱাৰ বাবে পৰমাণু এটা কি বৈদ্যুতিকভাৱে প্ৰসম বুলি কৈছিল। বাছ, এইখিনি আছিল কি যে থমছনৰ পৰমাণুৰ আৰ্হি। আজিৰ ভিডিঅ'ত এইখিনি আছিল। লগত নেক্সট ভিডিঅ'টোত তোমালোকে পাবা, এইটো হ'ল ফাৰ্ষ্ট আমি পঢ়িলোঁ যে থমছনৰ আৰ্হি। ছেকেণ্ড কণ্ডিশ্যন আহিব ৰাদাৰফৰ্ডছ মডেল অফ এন এটম, অৰ্থাৎ ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি আমি পাম। যে থমছনৰ মতে যেনেকুৱা পৰমাণু পালা, পৰমাণু বিষয়ে তেওঁ কি কৈছিল, ঠিক তেনেকুৱা ৰাদাৰফৰ্ডছ নামৰ চাইণ্টিষ্ট এজনে কি কৰিছিল? বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত পৰমাণুবিলাকৰ বিষয়ে কিছুমান যুক্তি আগবঢ়াইছিল। এওঁ আৰু কিছুমান নতুন নতুন তথ্য পাইছিল। এই কথাবিলাক যদি তোমালোকে শিকিব বিচাৰা, এই চেনেলখন তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখা। ইয়াৰ পিছত দিয়া নেক্সট ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে যাতে নটিফিকেশ্যনটো পাই যোৱা, হ'ব। আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় আই অসম। বাই বাই।